2024 বৰ্ষত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেট সকলৰ বাবে জেনেৰেল সায়েন্সৰ পৰা কিছুমান ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে মানুহৰ চকুৰ কাৰণে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হৈছে, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে 0.25 মিটাৰ, বি নম্বৰত আছে 2.5 মিটাৰ, সি নম্বৰত আছে 0.25 সেন্টিমিটাৰ আৰু ডি নম্বৰত আছে 25 সেন্টিমিটাৰ। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি 25 সেন্টিমিটাৰ, অৰ্থাৎ মানুহৰ চকুৰ কাৰণে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হৈছে 25 সেন্টিমিটাৰ। নেক্সট প্ৰশ্নটো হৈছে চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে চকুৰ মণি, বি নম্বৰত আছে অক্ষিপট, সি নম্বৰত আছে চিলিয়াৰী পেশী আৰু ডি নম্বৰত আছে চকুৰ পতা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি চিলিয়াৰী পেশী, অৰ্থাৎ চকুৰ চিলিয়াৰী পেশীৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। নেক্সট প্ৰশ্নটো হৈছে তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে পানী, বি নম্বৰত আছে কাঁচ, সি নম্বৰত আছে প্লাষ্টিক আৰু ডি নম্বৰত আছে মৃত্তিকা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি মৃত্তিকা, অৰ্থাৎ মৃত্তিকা লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। নেক্সট প্ৰশ্নটো হৈছে সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য ডেশ। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে 0, বি নম্বৰত আছে ধনাত্মক, সি নম্বৰত আছে ঋণাত্মক আৰু ডি নম্বৰত আছে অসীম। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি অসীম, অৰ্থাৎ সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য অসীম। নেক্সট প্ৰশ্নটো হৈছে প্ৰতিবিম্ব আৰু বস্তুৰ আকাৰ সদায় সমান। এই উক্তিটো প্ৰযোজ্য হ'ব। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে উত্তল দাপোনত, বি নম্বৰত আছে অৱতল দাপোনত, সি নম্বৰত আছে সমতল দাপোনত আৰু ডি নম্বৰত আছে সকলো দাপোনৰ ক্ষেত্ৰত। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি সমতল দাপোনত, অৰ্থাৎ প্ৰতিবিম্ব আৰু বস্তুৰ আকাৰ সদায় সমান। এই উক্তিটো প্ৰযোজ্য হ'ব সমতল দাপোনত। নেক্সট প্ৰশ্নটো হৈছে পোহৰৰ দ্ৰুতি সৰ্বাধিক ডেশ। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে হীৰাত, বি নম্বৰত আছে কাঁচত, সি নম্বৰত আছে পানীত আৰু ডি নম্বৰত আছে শূন্যত। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি শূন্যত, অৰ্থাৎ পোহৰৰ দ্ৰুতি সৰ্বাধিক শূন্যত। নেক্সট প্ৰশ্নটো হৈছে উত্তল লেন্সে গঠন কৰে ডেশ। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে কেৱল সৎ প্ৰতিবিম্ব, বি নম্বৰত আছে কেৱল অসৎ প্ৰতিবিম্ব, সি নম্বৰত আছে সৎ আৰু অসৎ দুয়োবিধ প্ৰতিবিম্ব আৰু ডি নম্বৰত আছে ইয়াৰ এটাও নহয়। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি সৎ আৰু অসৎ দুয়োবিধ প্ৰতিবিম্ব, অৰ্থাৎ উত্তল লেন্সে সৎ আৰু অসৎ দুয়োবিধ প্ৰতিবিম্ব গঠন কৰে। নেক্সট প্ৰশ্নটো হৈছে এজন মানুহে ব্যৱহাৰ কৰা অৱতল লেন্সখনৰ ফোকাস দৈৰ্ঘ্য 50 সেন্টিমিটাৰ, লেন্সখনৰ ক্ষমতা ডেশ। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে -2D, বি নম্বৰত আছে +2D, সি নম্বৰত আছে -5D আৰু ডি নম্বৰত আছে +5D। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ -2D। নেক্সট প্ৰশ্নটো হৈছে অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তু অসীমত হ'লে প্ৰতিবিম্ব হ'ব। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে টুৱাইচ এফত, বি নম্বৰত আছে এফত, সি নম্বৰত আছে এফৰ ভিতৰত আৰু ডি নম্বৰত আছে এফ আৰু টুৱাইফ এছৰ মাজত। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি এফত, অৰ্থাৎ অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তু অসীমত হ'লে প্ৰতিবিম্ব হ'ব এফত। নেক্সট প্ৰশ্নটো হৈছে প্ৰতিবিম্ব অসৎ আৰু লক্ষ্যবস্তুতকৈ সৰু হ'লে দাপোনখন। ইয়াত চাৰিটা অপচন আছে। এ অৱতল, বি উত্তল, চি সমতল আৰু ডি ওপৰৰ এটাও নহয়। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি উত্তল, অৰ্থাৎ প্ৰতিবিম্ব অসৎ আৰু লক্ষ্যবস্তুতকৈ সৰু হ'লে দাপোনখন উত্তল। নেক্সট প্ৰশ্নটো হৈছে ভুল উক্তিটো বাছি উলিওৱা। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্ব আপাত সৰু, বি নম্বৰত আছে উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্ব আপাত থিয়
চি নম্বৰত আছে অপদল দাপোনে আপাত প্ৰতিবিম্ব গঠন কৰিব পাৰে আৰু ডি নম্বৰত আছে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব বাস্তৱ আৰু সৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব বাস্তৱ সৰু এই চাৰিটা অপশ্যনৰ ভিতৰত ভুল উক্তিটো হৈছে অপশ্যন ডি বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাবলৈ হলে এই চেনেলটো সাবস্ক্ৰাইব কৰিব